জোৰত লৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই নিৰ্বাচনটোত অৱতীৰ্ণ হৈছিল। আৰু আমি দেখিছোঁ 2জন সৰ্বোচ্চ নেতাৰ যোগাযোগে এই নিৰ্বাচনটোত আমাক বিভিন্ন ঘাট প্ৰতিঘাত বিভিন্ন ধৰণৰ সমস্যাৰ থকাৰ পিছতো আমি তেওঁলোকৰ পৰামৰ্শ বা মাৰ্গদৰ্শনত আমি আগবাঢ়ি গৈছিলোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ ৰাজনাথ সিং ডাঙৰীয়া প্ৰতিৰক্ষা মন্ত্ৰী আৰু চৰকাৰৰ ফালৰ পৰা কৈছোঁ। তাৰপিছত আমাৰ নীতিন গাডকাৰী ডাঙৰীয়া, শিৱৰাজ সিং চৌহান ডাঙৰীয়া আদি কৰি ৰাষ্ট্ৰীয় স্তৰৰ যিসকল আমাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি সেইসকলেও বা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সেইসকলেও যথেষ্ট সময় দিছে। মই বিশেষভাৱে ধন্যবাদ দিম বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া। তেখেতে দলৰ দায়িত্ব লোৱাৰ বেছিদিন হোৱা নাই যদিও তেখেতৰ যিটো দক্ষতা দেখিলেও তেখেতৰ যিবিলাক পৰামৰ্শ আমি পাওঁ, নিশা 12 বজাতো 1 বজাতো ৰাতি ফোন কৰি তেখেতক খবৰ দিলে। গতিকে এই যিটো কথা এজন অভিভাৱক হিচাপে এটা দলৰ বা সভাপতি হিচাপে তেওঁ যিমানখিনি আমাক বিগত সময়খিনিত মাৰ্গদৰ্শন পৰামৰ্শ আৰু নিজে আহি কেইবাখনো প্ৰচাৰ সভা অংশ লৈছে, কাৰ্যকৰ্তাসকলক পৃষ্ঠ প্ৰমুখৰ সন্মিলনৰ নিচিনা অনুষ্ঠানত তেওঁ নিজে পূজনীয় সভাত ডিব্ৰুগড় তিনিচুকীয়াত উপস্থিত আছিলে। গতিকে নীতিন নবীন ডাঙৰীয়াকো আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমাৰ যদি সৰ্বমুঠ চাওঁ সভাৰ সংখ্যাটো আপোনালোক ক'ব লাগিব। আজি মই যদি এনে নাট চাই কথাখিনি মই ক'ম বুলি আহিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ 5খন সভা অনুষ্ঠিত হৈছে। বিশাল নিৰ্বাচনী বিজয় সংকল্প সভা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, নীতিন নবীন ডাঙৰীয়াৰ 8খন সভা হৈছে। আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ 8খন সভা আৰু 1খন আমাৰ ৰোড শ্ব'। মুখ্যমন্ত্ৰী মহোদয়ে সদায় তেখেতে দেখিলোঁ নিৰ্বাচন আহিলেই বা নিৰ্বাচনৰ আগতেও বা সদায় এজন অতি সক্ৰিয় ৰাজনেতা হিচাপে দক্ষ ৰাজনেতা হিচাপে তেখেতে সদায় ৰাইজৰ লগত থাকি ভাল পায়, ৰাইজৰ চিন্তা কৰে। এইবাৰ তেখেতে জনআশীৰ্বাদ যাত্ৰা 1 তাৰিখৰ পৰা 9 তাৰিখলৈ কৰাৰ পিছত 1 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ 1 মাৰ্চৰ পৰা 9 মাৰ্চলৈ জনআশীৰ্বাদ যাত্ৰা 32টা সমষ্টিত তেখেতে উপস্থিত থকাৰ পিছত এই নিৰ্বাচন যোৱা 25 তাৰিখৰ পৰা, আমি জানো 23 তাৰিখৰ পৰা আমাৰ নমিনেশ্যন শেষ হৈছে 23 তাৰিখে, আৰু 25 তাৰিখৰ পৰা তেখেতৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ 55টা বিধানসভা সমষ্টিত তেখেতৰ বিশাল বিজয় সংকল্প সভা হৈছে আৰু 10টা তেখেতে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছে। ইয়াৰ লগে লগে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 40খনতকৈ অধিক সভা তেখেতে অংশগ্ৰহণ কৰিছে। 34খন সভা 34 সভাত 34খন সভাত তেখেতে অংশগ্ৰহণ কৰিছে। আৰু আমাৰ ফালৰ পৰাও চেষ্টা কৰিছিলোঁ আমিও 34খন পাব্লিক মিটিং আৰু 6টা ৰোড শ্ব'ত আমি অংশগ্ৰহণ কৰিছোঁ। জগত প্ৰকাশ নন্দ ডাঙৰীয়া, জে পি নাড্ডা ডাঙৰীয়া আমাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি, তেখেতৰ 6খন সভাত তেখেতে অংশগ্ৰহণ কৰি গৈছে। নীতিন গাডকাৰীজীয়ে 2খন মিটিং কৰি গৈছে। ৰাজনাথ সিং ডাঙৰীয়াই 2খন মিটিং কৰি গৈছে আৰু যোগী আদিত্যনাথ ডাঙৰীয়াই 2খন মিটিং কৰিছে। স্মৃতি ইৰাণী 3খন মিটিং কৰিছে। পঞ্চৰণ মাঝি 2খন মিটিং কৰিছে। দেবেন্দ্ৰ ফাডনবিছে 2খন মিটিং কৰিছে। মানিক সাহা ত্ৰিপুৰাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে 2খন মিটিং কৰিছে।
পেমা খাণ্ডু অৰুণাচল প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী তেওঁ 3খন সভাত অংশগ্ৰহণ কৰিছে। বাবুলাল মাৰাণ্ডী ঝাৰখণ্ডৰ প্ৰথম মুখ্যমন্ত্ৰী, বৰ্তমান বিৰোধী দলৰ নেতা, তেখেতে 2খন মিটিং কৰিছে। আমাৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ কোঅৰ্ডিনেটৰ সাংসদ ডক্টৰ সম্বিত পাত্ৰ ডাঙৰীয়াই 4খন মিটিং কৰিছে। আমাৰ মনোজ তিৱাৰী ডাঙৰীয়া সাংসদ দিল্লীত, তেখেতে 3খন সভাত অংশগ্ৰহণ কৰিছে। আমাৰ তেজস্বী চুৰীয়া ৰাষ্ট্ৰীয় সভাপতি যুৱ মৰ্চাৰ, তেওঁ 2খন সভাত অংশগ্ৰহণ কৰিছে। নিৰ্মলা সীতাৰমণ বাইদেউ কেৱল আমাৰ মেনিফেষ্টো লঞ্চিং প্ৰগ্ৰামত আহিছিলে। এনেকৈ আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা আৰম্ভ কৰি ৰাজ্যিক নেতৃত্বলৈকে আৰু NDA আপোনালোকে দেখিছে কেইবাজনো নেতাই, অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, মহিলাই ডাঙৰীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।